গাইজ আজি মই যাবলৈ ওলাইছোঁ ৱেষ্ট বেংগলত যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ৱেষ্ট বেংগলত যাই মই কি কৰোঁ, কিয় যাওঁ, চবখিনি জনাই আছোঁ। অসমৰ বাহিৰ মই তেনেকৈ যোৱাই নাই সেইফালে। আজি মই যাবলৈ ওলাইছোঁ মোটামুটি কৰোণাৰ পিছত আজি ফাৰ্ষ্ট যাবলৈ। এয়া মই বাছত আহিছোঁ, বঙাইগাঁও ষ্টেচনলৈকে যাম। এতিয়া ষ্টেচনৰ পৰা আমি ইফালে ট্ৰেইনত পূৰা ৱেষ্ট বেংগল যাম। আমি এতিয়া ট্ৰেইন ৰখি আছোঁ, ট্ৰেইন আহি পালেই যাম আৰু। ট্ৰেইন বহুত টাইম ৰখিলোঁ, ট্ৰেইনখন লেট আছে আজি। গাইজ এতিয়া আমি ট্ৰেইনত উঠিলোঁ, এতিয়া আমি কলকাতা যাম। কলকাতাত নামিম, মোৰ লগত আছে তেওঁলোক। ক'ত লাগি যাব দাদা? একেলগে যাই আছোঁ, একেলগে যাম। গাইজ এয়া ৰাতিপুৱালে ট্ৰেইনৰ ভিতৰতে মই উঠিলোঁ। গোস্বামীদা নাই ৰাতিপুৱালে গাইজ বা পথাৰৰ মাজেদি যাই আছে ট্ৰেইনখন। ৱেষ্ট বেংগল না? ৱেষ্ট বেংগলতে আছো না? ৱেষ্ট বেংগলতে আছোঁ আমি। গাইজ ৰাতি ইয়াতে আছিলোঁ মই। এখেত তলত আছিল, এখেত উঠাই নাই, এখেত ওপৰত আছে। ট্ৰেইনত টোপনি চুপনি ভালকৈ নাহে, লৰি থাকে না, জাকৰি থাকে। গাইজ এয়া ৱেষ্ট বেংগল পালোঁ আমি, ৱেষ্ট বেংগলতে আছোঁ। আমাৰ অসমৰ দৰে এইটো ধান খেতি হয়, কিবা খেতি হয়, পথাৰ অসমৰ দৰেই পৰিৱেশটো। কিবা খেতি কৰি আছে, ধুনীয়াকৈ পৰিপাটি কৰি আম হোৱা হৈছে। অসমৰ আমবিলাক ইয়াত পৰাই যায় চাগে। বহুত ডাঙৰ বাগান হয় বাগানবিলাক আমাৰ। দূৰ দূৰণিলৈকে আমৰে বাগান। আম আৰু লেচু আছে, লেচু গছো আছে। নামটো কৈ দিয়া, তোমাৰ নামটো কি হ'বা ডাঙৰ হ'লে? এতিয়াতো কৈ আছা ব্লগাৰ হ'বা, ইউটিউবাৰ হ'বা, নেটৱৰ্কাৰ হ'বা। কি হ'বা তুমি? কি হ'বা? কি হ'বা? IPS? তুমি কৈছিলা ইউটিউবাৰ হ'বা, নেটৱৰ্কাৰ হ'বা। নেটৱৰ্কাৰ নহয় নেকি? ইউটিউবাৰ নোহোৱা? ব্লগ নাবা ন? এনে নকৰে। আমি আহিটো বেণ্ডেল ষ্টেচনত নামছোঁ। বেণ্ডেল না ষ্টেচনটো? ইয়াৰ পৰা আমি এতিয়া হাওৰা যাম। হাওৰাৰ পৰা দীঘা যাম ডাইৰেক্ট। গাইজ আমি এতিয়া হাওৰা যোৱাৰ কাৰণে ট্ৰেইন ৰখি আছোঁ। ইয়াৰ লোকেল ট্ৰেইন যিবিলাক আছে 10 মিনিটৰ মূৰে মূৰে আহি থাকে ষ্টেচনত। খাটা হয় ট্ৰেইনবিলাক, কিন্তু 10 মিনিটৰ মূৰে মূৰে আহিয়ে থাকে। এখন ট্ৰেইন ধৰি আপুনি উঠি ল'লেই হ'ল, এনেকুৱা চিষ্টেম ইয়াতে।
এতিয়া আমি হাওৰা ব্ৰিজ হাওৰা ষ্টেচন আহি পালোঁ এতিয়া ইয়াৰ পৰা আমি দীঘা যাম দীঘা যাব লাগিলে এইফালে দীঘা যোৱাৰ কাৰণে বাছ ল'ম বাছত যাম হাওৰা ষ্টেচনটো অলপ দেখুৱাই দি আছোঁ আপোনালোকক এইবিলাক ট্ৰেইন ইয়াৰে লোকেল ট্ৰেইনবিলাক এনেকুৱা চাওক গাইছ মানুহ কিমান মানুহ হৈছে আমাৰ ইয়াত ৰাস্তাতো এনেকুৱা মানুহ নহয় চাগে ইয়াত কিমান মানুহ হৈছে হাওৰা ষ্টেচনত মানুহ গাইছ হাওৰা ষ্টেচনত গাইছ আমি এতিয়া দীঘা যাম দীঘা যোৱাৰ কাৰণে বাছ ল'ম দীঘা আৰু ইয়াৰ পৰা মোটামুটি 120 নহয় 200 বা 180 এনে কিলোমিটাৰ হ'ব আৰু ইমানখিনি আৰু বাছেৰে যাব লাগিব দীঘা যাম 4 ঘণ্টামান টাইম লাগিব ডাইৰেক্ট দীঘা লৈ যাব গাইছ এয়া আমি হাওৰা ষ্টেচনৰ পৰা আহিলোঁ চাওক গাইছ ৰাস্তাটো কলিকতাৰ জগা বাছেৰে আমি দীঘা যাই আছোঁ এতিয়া Alda taxi বহুত ওখ বিল্ডিং এইটো গাইছ বহুত ওখ বিল্ডিং এইখনে হৈছে আমি যিখন হোটেলত থাকিম হোটেল মেচ গাইছ মই যিখন হোটেলত আছোঁ হোটেলখন এবাৰ দেখুৱাই দিছোঁ আপোনালোকক চাই লওক হোটেলখন গাইজ আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ